খবৰ যিকোনো মূল্যৰ বিনিময়ত টাই আহোমক জনজাতিকৰণ দিব লাগিব। যদি ২৬ৰ নিৰ্বাচনৰ প্ৰাক্ষণত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেনেহলে বিজেপি ক্ষমতাৰ পৰা উৎখাত কৰি দিয়া হ'ব। জনজাতিকৰণ নিদিয়াৰ বাবেই কংগ্ৰেছক এদিন উফৰাই দিয়া হৈছিল, ঠিক তেনেদৰে বিজেপিকো উফৰাই দিয়া হ'ব। জনজাতিকৰণৰ দাবীত পুনৰ টাই আহোমৰ বিশাল জোৰ সমদল। বিজেপি চৰকাৰ বিৰোধী শ্লোগানত কঁপি উঠিছে এইবাৰ লখিমপুৰৰ ৰাজপথ। সহস্ৰাধিক লোকে হাতে হাতে জোৰ লৈ দাবী কৰিছে জনজাতিকৰণৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি লৈ আহিছোঁ। জনজাতিকৰণৰ দাবীত পুনৰ টাই আহোমৰ বিশাল জোৰ সমদল। আৰু বিজেপি চৰকাৰ বিৰোধী শ্লোগানত কঁপি উঠিছে লখিমপুৰৰ ৰাজপথ। বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপি উঠিছে লখিমপুৰৰ ৰাজপথ। সহস্ৰাধিক লোকে হাতে হাতে জোৰ লৈ দাবী কৰিছে জনজাতিকৰণৰ। আৰু আমি ৰাজনৈতিক দলৰ পাশাগুটি হৈ থাকিব নোখোজো, এনে এক মন্তব্য কৰিছে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীয়ে আচলতে কি কৈছে আমি সেই কথা জনাবলৈ চেষ্টা কৰিছোঁ যে যিকোনো মূল্যৰ বিনিময়ত টাই আহোমক জনজাতিকৰণ কৰিব লাগিব বা মৰ্যাদা প্ৰদান কৰিব লাগিব। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নাপালে বিজেপি ক্ষমতাৰ পৰা উৎখাত কৰিম। বিজেপি ক্ষমতাৰ পৰা উৎখাত কৰি দিয়া হ'ব। কংগ্ৰেছ চৰকাৰক যেনেদৰে উফৰাই দিছিলোঁ ঠিক একেদৰে বিজেপি চৰকাৰো উফৰি পৰিব। আৰু সংসদৰ উভয় সদনত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰদান কৰিব লাগিব বুলি দাবী উত্থাপন কৰিছে এতিয়া প্ৰতিবাদকাৰীয়ে। প্ৰয়োজনত বিকল্প ৰাজনীতিৰ কথাও চিন্তা কৰিব আহোম জনগোষ্ঠীয়ে, এই হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে। দৃশ্যাংশ আমি লৈ আহিম। জনজাতিকৰণৰ দাবীত পুনৰ টাই আহোমৰ বিশাল জোৰ সমদল। এদিন জনজাতিকৰণ নিদিয়াৰ বাবেই কংগ্ৰেছ চৰকাৰক আমি উফৰাই দিছিলোঁ, ঠিক একেদৰে বিজেপি চৰকাৰকো আমি উফৰাই দিম যদিহে ২৬ৰ নিৰ্বাচনৰ প্ৰাক্ষণত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে। দৃশ্যাংশ আমি দেখুৱাইছোঁ, এনেদৰে এই দৃশ্যাংশ মন কৰক। ৰাজপথত এতিয়া কেৱল মাত্ৰ জনজাতিকৰণৰ দাবী। নো এছটি নো ৰেষ্ট শ্লোগান দি বিজেপি চৰকাৰ বিৰোধী শ্লোগান দি সাব্যস্ত কৰিছে প্ৰতিবাদ। জোৰ সমদল উলিয়াইছে এইসকল টাই আহোম জনগোষ্ঠীয় সহস্ৰাধিক লোকে। হাতে হাতে জোৰ লৈ দাবী কৰিছে জনজাতিকৰণৰ। জনজাতিকৰণ আমাক লাগিবই, জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ দাবী উত্থাপন কৰি এইসকল লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। প্ৰতিবাদৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। আমি ৰাজনৈতিক দলৰ পাশাগুটি হ'ব নোখোজো বুলি উল্লেখ কৰিছে। আমাক মিছা প্ৰতিশ্ৰুতি দি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মিছলীয়া আখ্যা দিছে এইসকল প্ৰতিবাদকাৰীয়ে। জোৰ লৈ জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে। হাতে হাতে জোৰ লৈ এইসকল লোকে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। লগতে কৈছে আমাক ২৬ৰ নিৰ্বাচনৰ প্ৰাক্ষণত জনজাতিকৰণৰ মৰ্যাদা দিবই লাগিব। যদিহে জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেনেহ'লে ২৬ৰ নিৰ্বাচনত আমি বিজেপিক উফৰাই দিম, এই হুংকাৰ প্ৰদান কৰিছে। প্ৰতিবাদৰ দৃশ্যাংশ উইথ এম্বিয়েন্স আমি লৈ অহাৰ চেষ্টা কৰিছোঁ। এইসকল লোকে শাৰী পাতি সহস্ৰাধিক লোকে কেৱল মাত্ৰ জনজাতিকৰণৰ দাবীত এনেদৰে নিশা ওলাই আহিছে। লখিমপুৰৰ ৰাজপথ কপাই সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ স্বায়ত্তশাসনৰ দাবী জনাই আহিছে, কিন্তু বিগত ৩টা দশকত কোনো এটা ৰাজনৈতিক দলে, কোনো এখন চৰকাৰে টাই আহোমসকলক জনজাতিকৰণ প্ৰদান নকৰিলে। আমি দেখিছোঁ যে প্ৰত্যেকটো ৰাজনৈতিক দলেই টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ এই বিষয়টো তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱা এটা কৌশল হিচাপে লয়। তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পাছত আমাক দিয়া প্ৰতিশ্ৰুতি পাহৰি তেওঁলোকে প্ৰতাৰণা কৰে। গতিকে এই প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা যথেষ্ট হৈছে। তাৰ প্ৰত্যুত্তৰ দিবলৈ আজিৰ তাৰিখত ৰাইজ ৰাজপথলৈ ওলাই আহিছে। আগতে আপোনালোকে চাব, আজিৰ পৰা 10টা বছৰ আগতে সাধাৰণতে আমাৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটো সাধাৰণতে কেডাৰ বেছ হয়, আমাৰ কৰ্মীসকলে সাধাৰণতে আন্দোলন কৰে। কিন্তু এইবাৰ আপোনালোকে দেখিছে যে শিলদল ভাঙি আমাৰ কেডাৰসকলৰ উপৰি ৰাইজ ওলাই আহিছে। এই বিষয়টোত ৰাইজ সম্পূৰ্ণ ইনভলভ। গতিকে আমি এটা কথা আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি ৰাজনৈতিক দলৰ পাশাগুটি হৈ থাকিব আমি নিবিচাৰোঁ টাই আহোম জনগোষ্ঠী। আৰু অনাগত দিনত আমি ২৫ নৱেম্বৰলৈ তীব্ৰ দৃষ্টি নিক্ষেপ কৰি আমি অপেক্ষা কৰি ৰৈ আছোঁ যে ২৫ নৱেম্বৰত হয় ৰঙামাটি নহয় গুৱাহাটী ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰলৈ যাব লাগিব। আৰু যি শীতকালীন অধিৱেশন আছে ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ সংসদৰ উভয় সদনত এই বিলখন উত্থাপন কৰি বিধেয়কখন উত্থাপন কৰি টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগিব। অন্যথা কিন্তু
যেনেধৰণে কংগ্ৰেছ চৰকাৰৰ দিনত আমাক জনজাতিকৰণ নকৰাৰ বাবে আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ চৰকাৰ আমি উফুৱাই দিছিলোঁ। গতিকে 2026 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰ উফুৱাই দিবলৈ আমি মাত্ৰ আমি পিছলৈ নাহোঁ, পিছ নিশিকো। গতিকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগতে আমি জনজাতিকৰণ নেপাওঁ। 2026 চনত বিজেপি দলক আমি ক্ষমতাৰ পৰা উৎখাত কৰিম আৰু তাৰ বাবে যদি টাই আহোম জনগোষ্ঠীয়ে বিকল্প ৰাজনীতি গ্ৰহণ কৰিবলগীয়া হয়, তাৰ বাবে টাই আহোম জনগোষ্ঠী প্ৰস্তুত হৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, এই মিছলীয়া চৰকাৰ আমি বিৰোধিতা কৰিছোঁ। যিকোনো মূল্যৰ বিনিময়ত আমাৰ টাই আহোমক জনজাতিকৰণ কৰিব লাগিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিবিলাক মিছা আশ্ৰয় লৈ আছে, এই মিছা কথাবিলাকে আমাৰ মানুহক ঠগিব নোৱাৰিব। টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ ছাত্ৰ শাসনৰ দাবী জনাই আহিছে, কিন্তু বিগত 3টা দশকত কোনো এটা ৰাজনৈতিক দলে, কোনো এখন চৰকাৰে টাই আহোমসকলক জনজাতিকৰণ প্ৰদান নকৰিলে। আমি দেখিছোঁ যে প্ৰত্যেকটো ৰাজনৈতিক দলেই টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ এই বিষয়টো তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱা এটা কৌশল হিচাপে লয়। তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পাছত আমাক দিয়া প্ৰতিশ্ৰুতি পাহৰি তেওঁলোকে প্ৰতাৰণা কৰে। গতিকে এই প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা যথেষ্ট হৈছে, তাৰ প্ৰত্যুত্তৰ দিবলৈ আজিৰ তাৰিখত ৰাইজ ৰাজপথলৈ ওলাই আহিছে। আগতে আপোনালোকে চাব, আজিৰ পৰা 10টা বছৰ আগতে সাধাৰণতে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটো সাধাৰণতে কেডাৰ বেছ হয়, আমাৰ কৰ্মীসকলে সাধাৰণতে আন্দোলন কৰে। কিন্তু এইবাৰ আপোনালোকে দেখিছে যে শিলদল ভাঙি আমাৰ কেডাৰসকলৰ উপৰি ৰাইজ ওলাই আহিছে। এই বিষয়টোত ৰাইজ সম্পূৰ্ণ ইনভলভ। গতিকে আমি এটা কথা আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি ৰাজনৈতিক দলৰ পাখাগুটি হৈ থাকিব আমি নিবিচাৰোঁ টাই আহোম জনগোষ্ঠী। আৰু অনাগত দিনত আমি 25 নৱেম্বৰলৈ তীব্ৰ দৃষ্টি নিক্ষেপ কৰি আমি অপেক্ষা কৰি ৰৈ আছোঁ যে 25 নৱেম্বৰত হয় ৰঙামাটি নহয় গুৱাহাটী, 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰলৈ যাব লাগিব। আৰু যি শীতকালীন অধিৱেশন আছে 1 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈ সংসদৰ উভয় সদনত এই বিলখন উত্থাপন কৰি, বিধেয়কখন উত্থাপন কৰি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগিব। অন্যথা কিন্তু যেনেধৰণে কংগ্ৰেছ চৰকাৰৰ দিনত আমাক জনজাতিকৰণ নকৰাৰ বাবে আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ চৰকাৰ আমি উফুৱাই দিছিলোঁ। গতিকে 2026 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰ উফুৱাই দিবলৈ আমি মাত্ৰ আমি পিছলৈ নাহোঁ, পিছ নিশিকো। গতিকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগতে আমি জনজাতিকৰণ নেপাওঁ। 2026 চনত বিজেপি দলক আমি ক্ষমতাৰ পৰা উৎখাত কৰিম আৰু তাৰ বাবে যদি টাই আহোম জনগোষ্ঠীয়ে বিকল্প ৰাজনীতি গ্ৰহণ কৰিবলগীয়া হয়, তাৰ বাবে টাই আহোম জনগোষ্ঠী প্ৰস্তুত হৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, এই মিছলীয়া চৰকাৰ আমি বিৰোধিতা কৰিছোঁ। যিকোনো মূল্যৰ বিনিময়ত আমাৰ টাই আহোমক জনজাতিকৰণ কৰিব লাগিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিবিলাক মিছা আশ্ৰয় লৈ আছে, এই মিছা কথাবিলাকে আমাৰ মানুহক ঠগিব নোৱাৰিব। টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ ছাত্ৰ শাসনৰ দাবী জনাই আহিছে, কিন্তু বিগত 3টা দশকত